আজি মানে কি হ'ল, বেলেগ কাম কৰা মানুহ মাতা নাই, কাৰণ আজি বেছি পিঠাৰ অৰ্ডাৰ নাই। অৰ্ডাৰ নাথাকিলে মানে বেছিকৈ পিঠাটো বনাইনো কি কৰিম, সেইকাৰণে অৰ্ডাৰ অনুযায়ীহে আমি পিঠাবোৰ বনাওঁ। সেইকাৰণে আমি দুয়ো প্ৰথমতে গুড়াখিনি খুন্দি ল'ম। মানে গুড়াও আপোনাৰ বেছিকৈ খুন্দিব নোৱাৰি, এতিয়া মানে শুকাই যায়, শুকাই গ'লে বৰ অসুবিধা হয় গুড়াটো। সেইকাৰণে অলপকৈ খুন্দি থাকিম আৰু দৈয়ে বনাই থাকিম। গুড়া আধামান খুন্দি ল'লোঁ আৰু দৈয়ে পিঠা বনাই আছোঁ। আচলতে নাৰিকলখিনি মই ৰাতিপুৱাই ভাজি থৈছোঁ, পিঠাৰ নাৰিকলখিনি, তেতিয়া তাই আহিয়ে পোৱা নাই। যেতিয়া তাই আহি পালে তাক চাউলকেইটা তৈৰাব দি মই এইফালে নাৰিকলখিনি চালিলোঁ। তাৰপাছত গুড়াখিনি খুন্দি লৈ দৈয়ে এতিয়া পিঠা বনাই আছোঁ। আজি বেলেগ মানুহ নাই যে, অকল আমি দুটায়ে। ইফালে আৰু পিঠা বনাই মানে বহুত দেৰি হৈ গ'ল। এতিয়া আৰু ভাতো বনাব লাগিল দুপৰীয়াৰ। তাৰপাছত মই আকৌ পিঠা আধা বনোৱাকে এৰি দুয়োকে গুড়া খুন্দিব দিলোঁ। দুয়োকে গুড়াখিনি খুন্দিব দি মই আৰু দুপৰীয়াৰ ভাত বনাব গ'লোঁ। ইফালে আকৌ মাছ বেপাৰীৰ পৰাই মাছো ৰাখিলে। এতিয়া মানে কি বনাওঁ কি নবনাওঁ, ইফালে হয় দেৰিও হৈছে। এয়া মানকচুৰ গুড়া, মানে মানকচুৰ গুড়া মোক চানা মাছেদি খাৰ বনাব দিছে। ইফালে আৰু মই আলু বিলাহীটো সিজাই লৈছোঁ, লৈ এয়া মাছেদি বনাম। কেতিয়াবা মানে ভাত বনাবলৈ আহিলে এনেকুৱা লাগে কি বনাম কি নবনাম। সেইকাৰণে বহুদিন আগতে মানকচু এটা আনি শুকাই থৈ দিছিলোঁ। আজি বোলে চানা মাছেদি মানকচুৰ খাৰ খায়, সেইকাৰণে এয়া মই মাছখিনি ফ্ৰাই কৰি আছোঁ। ইফালে ভাত হওঁতে মোৰ 3:30 বাজিলে। সিহঁতৰ বোলে হয় ভোকো লাগিছে, তাড়াতাড়ি কি যে বনাইছোঁ, এয়া চানা মাছ আৰু মানকচুৰ গুড়া। ইফালে মাছে বিলাহী বনালোঁ, মোৰ বাৰু ভাত আঞ্জা হ'ল। ভাত পানী খাই উঠি আকৌ আৰু নাৰিকলৰ লাড়ুৰ কাৰণে এয়া মই নাৰিকলখিনি ভাজি আছোঁ। পিঠা বনোৱা হয় নাই, মানে ইহঁতক নাৰিকলৰ লাড়ুখিনি বনাব দি মই আকৌ পিঠা বনাব লাগিব। ইফালে নাৰিকলখিনি ভাজি দিয়ে মই আকৌ ইফালে পিঠা বনোৱাত লাগিলোঁ। বেছি গুড়া নাই, অলপ আছে। পিঠা বনোৱা আৰু শেষ হ'বয়ে প্ৰায়। ইহঁত দুটাই লাড়ু বনাই আছে, এয়া নাৰিকলৰ লাড়ু বনাই আছে। নাৰিকলৰ চেনি দি বনোৱা হোৱাৰ পিছত আকৌ গুড়ৰ লাড়ু লগা হ'ল। আকৌ এয়া এতিয়া গুড়ৰ লাড়ু বনাই আছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই দিয়ক, কাৰণ গধূলিও হ'ল।